বহু মানুহ আছে খালি হাই টকা পইচা আৰু লাগে বেংক বেলেঞ্চ বৃদ্ধি হ'ব লাগে বেংক বেলেঞ্চ বাঢ়িব লাগে মানুহৰ হাতত টকা হ'ব লাগে পইচা আহিব লাগে এই পইচা জমা কৰি থয় আল্লাহৰ ৰাস্তাত খৰচ নকৰে মানুহৰ প্ৰয়োজনত দুখীয়া নিষ্কিনক সময়ত প্ৰয়োজনত দান নকৰে সেইসকলৰ কাৰণে পবিত্ৰ কোৰাণে কি কৈছে পবিত্ৰ কোৰাণৰ সূৰা নম্বৰ 108 আমপাৰা সৰু এটা সূৰাই তাকাসুৰ ইয়াতে কি কৈছে শুনক ইয়াত কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহাকুমুত তাকাসুৰ হাত্তা জুৰতুমুল মাকাবিৰ আলহাকুমুত তাকাসুৰ আমি সকলোৱে তাৰাবিত এই সূৰাবোৰ পঢ়ি আছোঁ কিন্তু ইয়াৰ অৰ্থ ইয়াৰ মৰ্ম আমি বহুতেই বুজি নাপাওঁ কিন্তু শুনক পবিত্ৰ কোৰাণৰ কালাম পাকৰ ইমান সুন্দৰ কথা যি বৰ্ণনা ধুনীয়া বৰ্ণনা শৈলী আৰু ইয়াৰ অৰ্থবোৰ মানুহৰ দৈনন্দিন জীৱনত ঘটি থকা ঘটনাবোৰ মানুহৰ দৈনন্দিন যি মানুহৰ মনৰ পবিত্ৰতাক মানে মানুহৰ মন পবিত্ৰ কৰিবৰ কাৰণে মানুহৰ মানসিকতাক উচ্চ মানদণ্ডৰ বনাবৰ কাৰণে মানুহৰ জীৱনক এটা মানৱীয় গতি প্ৰদান কৰিবৰ কাৰণে সমাজৰ সকলোৰে প্ৰয়োজনত অহাকৈ কোৰাণ পাকে সৰু সূৰাবিলাকত কেনে শিক্ষা দান কৰিছে শুনক আলহাকুমুত তাকাসুৰ তোমালোকে যে এই যে ধন টকা পইচাৰ হিচাপ কৰি থৈ দিয়া আৰু বেছি টকা লাগে বুলি তোমালোকে হাই কৰি থাকা টকা বেছি লাগে বেংক বেলেঞ্চ বাঢ়িব লাগে কোৰাণে কৈছে আলহাকুমুত তাকাসুৰ তোমালোকক ধ্বংস কৰি পেলাব তোমালোকক শেষ কৰি পেলাব জীৱনৰ শেষ পৰ্যায়ত উপনীত কৰিব আত তাকাসুৰ ধন ঐশ্বৰ্যৰ প্ৰাচুৰ্যই তোমালোকে খালি বেছি বিচাৰা এই বেছি বিচৰাৰ বাসনা এই বেছি বিচৰাৰ বাসনাই তোমালোকক এটা সময়ত ধ্বংস কৰিব হাত্তা জুৰতুমুল মাকাবিৰ সকলোৱে বুজি পাওঁ আমি মকবৰা সকলোৱে শুনিছোঁ মাকাবিৰ মানে সেই মকবৰা বা কবৰৰ বহু বচন হাত্তা জুৰতুমুল মাকাবিৰ ইহাতককে তোমালোকে কবৰ দৰ্শন কৰিবা তোমালোকে কবৰক সাক্ষাৎ কৰিবা মানে কি তোমালোকে এই বেছি লাগে হাই পইচা কৰোঁতে তোমালোকে কবৰৰ লগত সাক্ষাৎ কৰিবা মানে তোমালোকৰ মৃত্যু হ'ব তোমালোকে কবৰৰ গাঁতত সোমাব লাগিব তোমালোকে কবৰত অন্ধকাৰত থাকিব লাগিব নিৰ্জন কোণাত থাকিব লাগিব যি কবৰে কয় যে মই পোক পৰুৱাৰ ঘৰ মই নিৰ্জনতাৰ ঘৰ গতিকে সেই কবৰ তোমালোকে সাক্ষাৎ কৰিবা বেছি টকা বিচাৰি তোমালোকে কবৰত এদিন গৈ পৰিবা হাত্তা জুৰতুমুল মাকাবিৰ কাল্লা সাউফা তা'লামুন কেতিয়াও নহয় অচিৰেই তোমালোকে জানিব পাৰিবা সাউফা তা'লামুন সুম্মা কাল্লা সাউফা তা'লামুন আকৌ তোমালোকে অচিৰেই জানিব পাৰিবা কিমান তাকিদ কৰি কথাটো কৈছে তোমালোকে অচিৰেই জানিব পাৰিবা যে দুনিয়াৰ হকিকতটো কি দুনিয়াৰ পৃথিৱীৰ অস্তিত্ব কি আসলিয়ত কি কাল্লা সাউফা তা'লামুন সুম্মা কাল্লা সাউফা তা'লামুন কাল্লা লাউ তা'লামুনা ইলমাল ইয়াকিন কেতিয়াও নহয় যদি তোমালোকে ইয়াকিনি তোমালোকে যদি সঠিক যি নিশ্চিত যদি তোমালোকে সেই ইলম জানিলাহেঁতেন তাৰমানে তোমালোকে যে তোমালোকৰ এদিন মৌত হ'ব আৰু মৃত্যুৰ পিছৰ যি ঘটনাৱলী মৃত্যুৰ পিছৰ যি কাম বা মৃত্যুৰ পিছৰ যি জীৱন এই জীৱনৰ বিষয়ে তোমালোকে যদি নিশ্চিতভাৱে জানিলাহেঁতেন কাল্লা সুম্মা কাল্লা সাউফা তা'লামুন কাল্লা লাউ তা'লামুনা ইলমাল ইয়াকিন লাতাৰাউন্নাল জাহিম তোমালোকক জাহিম দেখুওৱা হ'ব তোমালোকে জাহিম দেখিবলৈ পাবা তোমালোক জাহিম মানে জাহান্নামৰ জুই তোমালোকে দেখিবলৈ পাবা এই দুনিয়াত যেতিয়া আমি টকা পইচাৰ লালচাত পৰি থাকোঁ আমি আল্লাহৰ কাম নকৰোঁ আমি ভাল কাম নকৰোঁ আমি বেয়া কামত লিপ্ত হৈ থাকোঁ আমি জাহান্নামৰ জুই দেখিবলৈ পাম এটা সময়ত তেতিয়া আমাৰ হুশ আহিব ঠিকনা আহিব লাতাৰাউন্নাল জাহিম সুম্মা লাতাৰাউন্নাহা আইনাল ইয়াকিন যেতিয়া আমি দেখি ল'ম তেতিয়া আমি নিশ্চিতভাৱে ইয়াক আমি নিজৰ বিশ্বাসৰ চকুৰে নিজৰ ইয়াকিনী চকুৰে আমি দেখিবলৈ পাম সুম্মা লাতাৰাউন্নাহা আইনাল ইয়াকিন সুম্মা লাতুসআলুন্না ইয়াউমা ইযিন আনিন নাঈম আৰু কি কৈছে সেইদিনা মানে কিয়ামতৰ দিনা যেতিয়া আমি জাহান্নামৰ জুই দেখিবলৈ পাম সেইদিনা আমাক আল্লাহে দিয়া নিয়ামতবিলাকৰ বিষয়ে আমাক প্ৰশ্ন কৰা হ'ব তোমালোকক প্ৰশ্ন কৰা হ'ব আনিন নাঈম এই আল্লাহৰ যি নিয়ামত আল্লাহৰ যি অনুগ্ৰহ এই অনুগ্ৰহবিলাকৰ বিষয়ে আমাক প্ৰশ্ন কৰা হ'ব তেতিয়া আমি উত্তৰ দিব নোৱাৰিম আহক চিন্তা কৰোঁ কোৰাণৰ এই সূৰাবিলাকৰ বিষয়ে সালাম